Hello everyone, very good evening. Happy New Year to everyone. আমাৰ নক্ষত্ৰ পৰিয়ালৰ পৰা আটাইলৈ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। বহু দিনৰ পিছত আহিছো, লগতে এইটো বছৰৰ প্ৰথমটো ভিডিও। গতিকে তোমালোকৰ খবৰসমূহ কেনেকুৱা পঢ়া-শুনা কেনে চলি আছে আমাক কমেন্ট বক্সত জানিবলৈ দিবা। মোৰ ভাল খবৰ আৰু আমাৰ নক্ষত্ৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰে ভাল। এতিয়া আমাক বহু সংখ্যকে WhatsAppত মেছেজ কৰি আছে যে স্যাৰ কেতিয়া এন্ট্ৰিটো মাৰিব। সো মই কৈ আছিলো যে পৰীক্ষা আগত আমি এন্ট্ৰিটো মাৰি দিম। গতিকে পৰীক্ষালে বৰ বিশেষ দিন নাই, গতিকে আমাৰ এন্ট্ৰিটো এতিয়া খুবই ইম্পৰ্টেন্ট হৈ আছিল, গতিকে আমি এন্ট্ৰি মাৰি দিছো। আজিৰ পৰা ৰেগুলাৰ ভিডিও আহি থাকিব, গতিকে কোনেও চিন্তা কৰিবলৈ প্ৰয়োজন নাই। এতিয়া মাত্ৰ তোমালোকে পঢ়াৰ ওপৰত ফোকাস কৰা, ষ্ট্ৰেটেজি ভাল ধৰণে লোৱা। আমি তোমালোকৰ লগত আমাৰ ষ্ট্ৰেটেজিসমূহ কেনেকুৱা ধৰণে আমি প্ৰিপেয়াৰ কৰিব লাগিব পঢ়িবৰ কাৰণে আমিও তোমালোকৰ লগত ষ্ট্ৰেটেজি শেয়াৰ কৰিম। গতিকে তোমালোকে মাত্ৰ এতিয়া হাজু হ'ব লাগে। মাজত মাত্ৰ 6টা উইক আছে, অনলি 6 উইকস। গতিকে এই 6 উইকস আমি কেনেকুৱা ধৰণে ইউটিলাইজ কৰিম এটো আটাইতকৈ ডাঙৰ কথা। গতিকে আমি তোমালোকক সেই ক্ষেত্ৰত গাইড কৰিবৰ কাৰণে 100% ৰেডি হৈ আছো। ঠিক আছে, প্ৰথমতে আমি ম্যাথছৰ কোৱেশ্যনকে ডিসকাস কৰিলো আজি প্ৰথম ভিডিওটোতে। গতিকে দুটা ম্যাথছৰ কোৱেশ্যন দিম আৰু দুইটা কোৱেশ্যনত তোমালোকৰ টোটাল মাৰ্কস আহিব 6। ইয়েস, দুটা কোৱেশ্যন 6 মাৰ্কস, এটা কোৱেশ্যনত 2 মাৰ্কস, আনটো কোৱেশ্যনত 4 মাৰ্কস। এতিয়া তোমালোকে প্ৰথমতে জানিলো 2 মাৰ্কসৰ কোৱেশ্যনটো। ঠিক আছে, এতিয়া এই 2 মাৰ্কসৰ কোৱেশ্যনটো আমি চাব লাগিব ৰিভিজন এক্সাৰসাইজটো। ৰিভিজন মানে গম পাইছে যেটো আমাৰ চেপ্টাৰ 1ৰ আগত আছে ৰিভিজন বুলি যেটো পাৰ্ট। হে ৰিভিজন এক্সাৰসাইজৰ এটা কোৱেশ্যন তোমালোকে ভাল ধৰণে চোৱা। হে কোৱেশ্যনটো হৈছে যে উৎপাদক বিশ্লেষণ কৰা। বুকত যেকিটা উৎপাদক বিশ্লেষণ কৰা আছে বা ফেক্টৰাইজেশ্যন বুলি ক'ব লাগিব। আমি যদি ইংলিছত ক'বলৈ যাওঁ, ইংলিছত হৈ গ'ল ফেক্টৰাইজেশ্যন আৰু অসমীয়াত যদি আমি কওঁ যে উৎপাদক বিশ্লেষণ কৰা। এই কোৱেশ্যনটো তোমালোকে একদম ভাল ধৰণে চোৱা। যেটো আমাৰ মেট্ৰিকৰ কোৱেশ্যন পেপাৰ হ'ব 46 নম্বৰৰ কোৱেশ্যনটোৱে হেতু আহিব। ঠিক আছে, যে 46 নম্বৰৰ কোৱেশ্যনটো কি বুলি ক'লো, ফেক্টৰাইজেশ্যন বা উৎপাদক বিশ্লেষণ, য'ত 2 মাৰ্কস আহিব। গতিকে তোমালোকে উৎপাদক বিশ্লেষণ কৰাৰ কোৱেশ্যন বুকখনত যিমান আছে সিমান সলভ কৰা। লগতে যেহেতু এবাৰ বোৰ্ডে কৈছে যে আমি প্যাটাৰ্ন চেঞ্জ কৰিম, গতিকে ঠিক আছে প্যাটাৰ্ন চেঞ্জ কৰি থাকা ভাই, আমিও তো ৰেডি হৈছো ন। গতিকে আমি তোমালোকক কেনেকুৱা ধৰণে গাইড কৰিব লাগিব, কেনেকুৱা ধৰণে তোমালোকক তাৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব হেতু আমিও জানো। গতিকে আমি আমাৰ WhatsApp চেনেলটোত ভেৰাইটিজ অফ কোৱেশ্যন আপডেট কৰি দিম। ঠিক আছে, উৎপাদক বিশ্লেষণ কৰা বা ফেক্টৰাইজেশ্যনৰ কোৱেশ্যন তোমালোকক আমি কাইলৈকে 10-15টা দি আছো। মানে ধৰি লোৱা তোমালোকক এৰাউণ্ড 50 মান কোৱেশ্যন দিম উৎপাদক বিশ্লেষণ কৰা। তোমালোকে হেকিটা প্ৰেক্টিছ কৰি থাকিবা। সো এটাটো আহিবই ন, যিয়ে নহওক পাৰিবাই। নেক্সট আহি গ'ল যেটো তোমালোকে অলৰেডি জানা, খালি তোমালোকক মই কনফিডেন্সটো আনিবৰ কাৰণে তোমালোকক একদম যেটো নিশ্চয়তা প্ৰদান কৰিব লাগে ন, হেতু কাৰণেহে মই কথাটো কওঁ। হেতু হ'ল 4 মাৰ্কসৰ কোৱেশ্যন। এতিয়া শুনি লোৱা 4 মাৰ্কসৰ কোৱেশ্যনটো কৰ যে তোমালোকৰ 11 নম্বৰ চেপ্টাৰ যেটো আছে হেতু হ'ল কনষ্ট্ৰাকচন। হে কনষ্ট্ৰাকচন চেপ্টাৰটোত দুটা এক্সাৰসাইজ আছে। ফাৰ্স্ট এক্সাৰসাইজটো তোমালোকৰ 7 কোৱেশ্যনছ আছে। ঠিক আছে, হে 7 কোৱেশ্যনৰ বা 11.1 এক্সাৰসাইজটো ঠিক আগত দুটা এক্সাম্পল আছে। এক্সাম্পল দুটা প্লাস এক্সাৰসাইজত থকা 7 কোৱেশ্যনছ, টোটাল কিমান কোৱেশ্যন হৈ গ'ল 9 কোৱেশ্যনছ। এই 9 কোৱেশ্যনছ তোমালোকে যদি ভাল ধৰণে পঢ়া, ভাল ধৰণে প্ৰেক্টিছ কৰা, একদম তোমালোকে কনষ্ট্ৰাকচনখিনি যদি একদম পাৰফেক্টকে কৰা, স্টেপস যদি ভালকে লিখা, তেতিয়াহ'লে মই তোমালোকক কৈ থওঁ যে 4 মাৰ্কস চিয়ৰ। ঠিক আছে, এতিয়া তোমালোকে এটো কনফিউজনত নাথাকিবা যে ইয়াৰ বাহিৰে বেলেগ কিবা আহিব নেকি কোৱেশ্যন। মই গ্যাৰান্টি দি কৈ দিছো তোমালোকক যে এক্সাৰসাইজত থকা 7 কোৱেশ্যনছ প্লাস হে দুটা কোৱেশ্যন এক্সাম্পলত থকা এই 9 কোৱেশ্যনছৰ ভিতৰতে তোমালোকৰ 4 মাৰ্কস আহিব 100% চিয়ৰ। তোমালোকে বেলেগ কোৱেশ্যন চোৱাৰ কোনো প্ৰশ্নই নাহে। যিসকলে ভাবি আছিলা যে কেনেকৈ 45 মই ক্যাৰি কৰিব লাগে, কেনেকৈ 60 মই আনিম, টেনচনত আছিলা নহয়, মই 6 মাৰ্কস আজি কৈ দিলো। ঠিক আছে, আগত অলপ কৈ থৈছো, হেখিনিও চাই ল'বা। মানে আমি এটো এক্সামৰ কাৰণে কৈ থৈছো, মই ইয়াৰ আগৰবাৰৰ কথা নাই কোৱা। এটো এক্সামৰ কাৰণে অলৰেডি মই 3টা মান ভিডিও দিলো, হেকিটাও তোমালোকে চাই ল'বা। আৰু ভিডিও আহি আছে, কিন্তু এই 6 মাৰ্কস তোমালোকে কমপ্লিট কৰা। নেক্সট আমি সোশ্যাল লোকেশন আনি আছো, আমাৰ WhatsApp চেনেলত জয়েন হৈ ল'বা। তাত আমি নতুন নতুন কিছুমান আপডেট আনি থাকিম, পঢ়াৰ কিছুমান টিপছ শ্বেয়াৰ কৰিম, লগতে তোমালোকক তাত MCQ আমি শ্বেয়াৰ কৰিম। ঠিক আছে, উইচ ইউ অল দ্য ভেৰি বেষ্ট।